পৰৱৰ্তী সময়ত তেওঁ পুনৰ পঞ্চায়তৰ মন্ত্ৰী হ'ল। বেছি দূৰলৈ যাবই নালাগে, আপোনালোকৰ তেনে ওচৰতে লক্ষীপুৰৰ ঘটনা আমি পাহৰিছোঁ নেকি ভাইসকল? আমি সেইটো কথাও পাহৰিব নোৱাৰোঁ। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাভা আশ্ৰমৰ পৰা য'ত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সেই দাবী জনাই তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল। আৰু সেই সময়ত 8-9 জন লোকক গুলীয়াই হত্যা কৰা হ'ল। পঞ্চায়ত মন্ত্ৰী আছিল ৰফিকুল হুছেইন চাহাব। মই এই তিনিটা কথাই আপোনালোকক ক'লো। বন মন্ত্ৰী হৈ থকাৰ সময়ত তেখেতে কি কৰিলে, গৃহমন্ত্ৰী হৈ থাকোঁতে কোকৰাঝাৰ দৰং ওদালগুৰিৰ সৃষ্টি হ'ল। পঞ্চায়তৰ মন্ত্ৰী হোৱাৰ সময়ত লক্ষীপুৰৰ সেই বেদনাদায়ক ঘটনাটো সংঘটিত আৰু অনেক ঘটনা আছে। মই মূলতে এই তিনিটা ঘটনাবোৰ কথাটো আপোনালোকক কৈ গ'লো। আজি তেওঁ মন মেলিছে, ধুবুৰীৰ ৰাইজৰ ওচৰলৈ আহিছে, ধুবুৰীৰ পৰা নিৰ্বাচিত হৈ দিল্লীৰ মচনলৈ যোৱাৰ তেওঁ আকাংক্ষা এটা কৰিছে। যদি ভুলবশতঃ যদি তেওঁ যে ইয়াৰ পৰা নিৰ্বাচিত হৈ যায়, তেন্তে আগন্তুক সময়ত আমাৰ ভাগ্যত আৰু কি সেইটো আপোনালোকে নিশ্চয় পঢ়ি চাব, চিন্তা কৰি চাব, বিশ্লেষণ কৰি চাব। আৰু আপোনালোকে কংগ্ৰেছী ভাইসকলক প্ৰশ্ন কৰিব, বিশেষ নগাঁৱৰ পৰা অহা লোকসকলক আপোনালোকে প্ৰশ্ন কৰিব। ৰফিকুল হুছেইন চাহাব এই 15টা বছৰ মন্ত্ৰিত্বৰ সময়ত অসমৰ